2020 চনৰ পৰা আমি কোভিড সাফাই কৰ্মী হিচাপে আমি কাম কৰিছিলো। মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক চাকৰি নিয়মীয়াকৰণ কৰি দিম বুলি কথা দিছিলে। তাৰ পিছতে কথা দিয়াৰ পাছত আমি তেখেতক লগ কৰিবৰ কাৰণে বহুত এপ্লিকেশ্যন দিছিলো। আজি 4-5 বছৰে এপ্লিকেশ্যন দি তেখেতক আমি লগ কৰিব পৰা নাই। আমাক লগ কৰিবলৈ সুবিধাকণ প্ৰতি দিছিলে। যিখিনি কোভিড সাফাই কৰ্মীয়ে চিনচিয়াৰলি ডিউটি কৰিব তেওঁলোকক ৰেগুলাৰকৰণ কৰি দিম বুলি কৈছিলে। নিয়মীয়াকৰণ 60 বছৰলৈ কৰি দিম বুলি কৈছিলে। তেখেতে কথা দিছিলে। আজি 4-5 বছৰে তেওঁ দিব নিদিব হ'ব নহ'ব একো নোকোৱাৰ কাৰণে আমি 2020 চনৰ পৰা এই সচলত আন্দোলন কৰি আহিছো। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ প্ৰতিখন ডিষ্ট্ৰিক্টৰ ইয়াত যিখিনি কৰ্মী আছে সকলোখিনিয়ে আছে। কিন্তু এতিয়া তেখেতে আমি 5 বছৰ যুঁজিলো। আমি দিনৰ খাই ৰাতি চিন্তা কৰিবলগীয়া মানুহ। আমাৰ 50ৰ ওপৰত বয়স হৈ গৈছে। তথাপিতো আমি আমাৰ ল'ৰা ছোৱালী খুৱাব পিন্ধাবৰ কাৰণে আমি কোভিডত কাম কৰিবলৈ ওলাই গৈছিলো। তেখেতে এতিয়া আমাৰ বয়স গুচি গৈছে। তেখেতে চাকৰি দিব নিদিব যিটো প্ৰতিশ্ৰুতি দিছিলে মিডিয়াৰ আগত, গোটেই মিডিয়াৰ আগত তেখেতে যিটো প্ৰতিশ্ৰুতি দিছিলে, আজি মিডিয়াৰ যোগেদি কওক মই এই ল'ৰাখিনিক এই মানুহখিনিক চাকৰি দিব পাৰিম নোৱাৰিম, দিম নিদিম দুটা স্পষ্ট কৰি কৈ দিয়ক। তেতিয়া আমি লঘোণে থাকিলেও ইয়াৰ চচলত বহুত টকা পইচা খৰচ কৰি আন্দোলন কৰিবলৈ নাহো। তেখেতে সন্মানে আৰু তেখেতৰ কৰ্মবিলাক আমি দেখি আহিছো। বহুতক 1 লাখ চাকৰি নিযুক্তি দিছে। 1 লাখৰ পাছত 1% আমালৈ থৈছিলে। সেই 1%টো আমাক দিয়ক। আমাৰ এতিয়া বহুত কৰ্মী নাই, 1000 মান আছে। এই 1000 মানক দিয়ক। তেখেতে বহুত কৰিবলগীয়া কাম কৰিয়ে আছে, কৰিয়ে আহিছে, আজিও কৰক। আমাক সুদৃষ্টিয়ে চাওক। তেখেতে মানৱতাৰ দৃষ্টিয়ে চাই আমাক কৰ্ম সংস্থাপন দিয়ক। নমস্কাৰ ল'ব। আপোনালোক সকলোৱে জ্ঞাত, সকলোৱে নহয় এতিয়া অসম বিদিত হৈ গৈছে। এতিয়া অসমৰ কোনো এজন নজনা ব্যক্তি নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই সময়ত কোভিড ত্ৰাসৰ সময়ত এই পিপি কিট পিন্ধাই আমাক 24 ঘণ্টা যি গৰমত কামত লগাইছিল। তেখেতে আচলতে আমাৰ পৰা তেখেতে এটা তাৰমানে বিনিময় লোৱাৰ প্ৰয়াসেৰে এইটো অসমত তাৰমানে কোভিড যে বেমাৰটো মিছা, কোভিডটো তাৰমানে এটা তাৰমানে বিনিময় হিচাপেহে আমাক তেখেতলোকে তাৰমানে ব্যৱহাৰ কৰা যেন আমাৰ অনুভৱ হ'ল। কাৰণ কিয় সেই সময়ত আমাক কথা দিছিল যে যিসকল চাফাই কৰ্মীয়ে নিয়াৰিকৈ ডিউটি কৰা তহঁতৰ চাকৰি 60 বছৰলৈকে নিয়মীয়া, ইয়াত বয়সৰ কোনো লিমিটেশ্যন নাথাকে। কিন্তু কালক্ৰমত কি হ'ল, সময়ৰ পিছত সময় গ'ল, বছৰৰ পিছত বছৰ গ'ল, আমি মুখ্যমন্ত্ৰীৰ ওচৰত আমি যাবই নোৱাৰোঁ। সভাই সমিতি লাগ পাই আমি লগ ধৰিবলৈ ছাৰ আমি কোভিড চাফাই কৰ্মী আমাক গৈ এনেকৈ ৰাখিলে। তহঁতে মেইন সমাজৰ, তহঁতে মেইন, তহঁতৰ কামটো হৈ আছে, এটা হেণ্ডশ্বেক দি গুচি যায়। তাৰপিছত আমি অভিজ্ঞ ব্যক্তিবিলাকে আমাক ক'লে কি যে এনেকৈ নহয়, প্ৰশাসনিকভাৱে নীতি নিয়ম পালি মুখ্যমন্ত্ৰীৰ ওচৰলৈ যা, 4-5 জন প্ৰতিনিধি মুখ্যমন্ত্ৰীৰ লগত কথা পাত। আমি আজি 5 বছৰে দৰখাস্ত কৰিলোঁ আমাৰ কোভিড চাফাই কৰ্মীক, তেখেতৰ ওচৰত যোৱাৰ অনুমতি নিদিয়ে। সেয়েহে এতিয়া আজি আমি ভাবিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এই পোচাকযোৰ পৰিধান কৰি ৰাতি এটা কোৱাৰেণ্টাইন চেণ্টাৰত, দিনত এটা কোৱাৰেণ্টাইন চেণ্টাৰত আপুনি পৰিদৰ্শন কৰি তাৰমানে আপুনি সেই ৰাজভোগ খোৱাৰ এইটো তাৰমানে ৰাজনীতি মানুহক দেখুৱাইছিল নেকি? নহ'লে আজি এই অৱস্থা কিয় হ'ল? আমি এই যে যোৰা কাপোৰ আপুনিওতো পিন্ধিছে, এইযোৰা কাপোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনিও পিন্ধিছিল। এইযোৰা কাপোৰৰ কিমান বেদনা গাত পৰিধান কৰাৰ পিছত এই কাপোৰযোৰ পৰিধান কৰি আমি 24 ঘণ্টা কোৱাৰেণ্টাইন চেণ্টাৰত ডিউটি কৰিছিলোঁ। তাৰো যদি বিনিময় আজি আমি আপোনাৰ ওচৰত আমি সকলো ছবি আমি বাস্তৱ কৰি দিছোঁ। আপুনি চাওক, যদিহে আপুনি আমাক কোভিড চাফাই কৰ্মীখিনিক সংস্থাপিত কৰিব নোৱাৰে তেতিয়াহ'লে সংবাদ মাধ্যমৰ জৰিয়তে আপুনি কৈ দিয়ক যে অসমত কোভিড বেমাৰটোৱে আচলতে মিছা আছিল। আৰু সেই সময়ত মই বাধ্যত পৰি সময়ৰ পাকত বান খাই মই কোভিড চাফাই কৰ্মীক সংস্থাপন দিম বুলি কথা দিছিলোঁ। আচলতে এইটো মোৰ মিছা প্ৰলোভন। আপোনালোকে আৰু ফচললৈকে পুনৰাই আৰু যাব নালাগে। সেনেকৈ যদি এটা সাক্ষাৎ দি দিয়ে আমি কোটি প্ৰণাম মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ ওচৰত। এইখিনি আশা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।